আজি আমি পাৰ্টনাৰশ্বিপ যেটো চেপ্টাৰ আছে সেই পাৰ্টনাৰশ্বিপ চেপ্টাৰটোৰ দুটামান প্ৰবলেম সলভ কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আমি প্ৰবলেম এটা চাও A B C enter into a partnership ABC এটা অংশীদাৰী ব্যৱসায়ৰ কাৰণে কি হল মানে লগ হল and their shares are in the ratio 7/2 is to 4/3 is to 6/5 here share bilak kenake korise 7/2 korise and 4/3 and 6/3 enake 6/5 enake ase after 4 months A increases his shares by 50%. A sarima episode A kiman bodhale 50% share to bodhale mane investment to bodhale. If the total profit at the end of 1 year is 21,600, then find the share of B. Bodi gote bosor profit to total profit kiman hoy 21600 taka hoy etia B share to uliabo lage. The B iman share asli dia ami ki kori yare ABC contribute mane share to A share of ABC ami this how ami ABC share me over tar ratio to kiman ratio of ABC in koribo paru ki etu ase 7/2 is to 4/3 is to 6/5 get ase ঠিক আমি এই রেশিওটো এটো কি ফ্র্যাকশন আছে আমি ফ্র্যাকশনৰ পৰা যদি মানে হোল নাম্বার নিব লাগে আমি ইয়াতে কি কৰিম 2 3 5 ৰ এলসিএম লম লসাগু লম ললে কি হ'ব এলসিএম 2 * 3 * 5 মানে 30 দেখি এখানে যদি আমি 30 ৰে মাল্টিপ্লাই কৰো কি হ'ব 7/2 into 30 is to 4/3 into 30 6/5 is to 30 etu koru eta 2 re 15 3 re 10 5 re 6 গতিকে এটো কিমান হ'ব 15 হাত গুণ 105 তাৰ পিছত এটো 4 গুণ 40 6 গুণ 45 তাৰমানে এটো ABC ৰেশিওটো আমি পালো 105:40:36 এতিয়া এ কি কৰা হল এটো ইনিশিয়াল যেটো ইনভেষ্টমেন্ট ইনিশিয়াল শেয়ার যেটো এটো হল এই রেশিওটো ইনিশিয়াল শেয়াৰৰ রেশিও আফটার 4 months এটো কি আছে A increases his shares 50%. A 50% increase korile. A যদি 50% increase kore, A increases kiman 50%. Because 50% যদি increase kore, A er যেটো remaining monthor karone contribution hobo, remaining monthor karone ratio hobo. Eto kiman hobo 10 A ratio A's ratio for remaining month for remaining 8 months 8 months or karone baki 8 months er karone 4 months er karone 105 hol baki 8 months er karone kiman hobo etu 105 into kiman 1.5 কারণ কিমান বঢ়ালে 50% বঢ়ালে মানে 150 মানে টোটালি কিমান 150% মানে এটো 1.5 হ'ব 50% বঢ়ালে মানে 150% হ'ব জিমান আছে জানা 100 টকা আছে 50% বঢ়ালে মানে 150 টকা হ'ল 1.5 ৰে মাল্টিপ্লাই কৰিলে আমাৰ কি হ'ব 105 হ'ব 1.5 ৰে মাল্টিপ্লাই 15 5 গুণ 75 15 এগুণ 15 এটো হল গটিকে এটো হ'ব 157.5
5 হবো রিমেইনিং মান্থছৰ কাৰণে গতিকে এৰ কন্ট্ৰিবিউশন কিমান হবো for 12 months A's contribution or কিমান হবো contribution for 12 months প্ৰথম 4 মাহৰ কাৰণে কিমান 105 into 4 plus পিছৰ 7 মাহৰ কাৰণে 157 plus 0.5 into 8 গতিকে এইটো যদি আমি মাল্টিপ্লাই কৰো 4 5 গুণ 20 4 গুণ এটো 2 হবো 4 গুণ 420 যোগ 157 of 8 ৰে যদি মাল্টিপ্লাই কৰো 157.5 8 5 গুণ 40 8 গুণ 56 4 60 8 5 গুণ 40 40 से 6 40 8 गुण 8 8 4 12 গতিকে কিমান হল দশমিক এটো হল 1260 এটো যদি 420 প্লাস কৰো 1680 হবো এর কন্ট্রিবিউশন এবার B's contribution কিমান হবো contribution 40 into 12 months 12 12 4 গুণ 40 480 আৰু C's contribution কিমান হবো 35 12 মাহৰ কাৰণে 12 6 গুণ 72 12 3 গুণ 36 36 হাতে 532 36 হাতে সরি 43 429 গতিকে এই এ বি যিটো কন্ট্রিবিউশনৰ ৰেশিও হয় এই ৰেশিওটো কিমান হ'ব এ বি কন্ট্রিবিউশনৰ ৰেশিও 1680 is to কিমান হবো বিৰ 480 সিৰ 432 একেটা হবো গতিকে এইটো যদি আমি কিহেৰে ডিভাইড কৰো এইটো 48 to 48 to 48 रे इटु 48 रे डिवाइड हो যদি কৰো 1680 যদি আমি 48 रे ডিভাইড কৰো 2 3 3 গুণ 24 3 4 গুণ 12 2 14 4 2 Asbar pasal guণ 40 5 4 গুণ 20 20 48 ৰে এটো যাব এটো 48 ৰে যাব এটো 48 ৰে যদি আমি কৰো 432 48 ৰে ওভার লাগ গুণ 72 9 4 গুণ 36 36 হাতে 40% ডিকেটু যাব 48 রে 35 48 রে 10 আৰু 48 রে 9 এটো হ'ব হল গতিকে এতিয়া এটো ফাইনাল ৰেশিও শেয়ার মানে প্রফিট শেয়ার টু ফাইনাল মানে ইনভেস্টমেন্ট ৰেশিও ফাইনাল ইনভেস্টমেন্ট ৰেশিও এটো হল গতিকে ইনভেস্টমেন্ট ৰেশিও ইজ ইকুয়াল টু দা প্রফিট ৰেশিও গতিকে এতিয়া এইটো আমাৰ কিমান হ'ব এটো যদি আমি কার লাগে আমার বিৰ শেয়ার টু লাগে বিৰ প্রফিট শেয়ার গতিকে বিৰ শেয়ার টু কিমান হ'ব আমি যদি কৰো এইটো কিমান 35 plus 10 plus 9 total part that is the total part so my passe 14 3 4 okay pass 54 is the total part and this here d is the 10 and
profit is the profit to কিমান 21000 আমাৰ কিমান আছিল 21600 আছিল profit 21600 এটো profit আছিল গতিকে আমি যদি 4 বাৰ কৰো 4 হল 4 গুণ 16 4 5 গুণ 20 21 400 গতিকে এটো কিমান হ'ব সরি এটো 4000 হ'ব নিশ্চয় বুজি পাইছে বিৰ প্ৰফিট শেয়াৰ টু কিমান 4000 এটো হ'ব আমাৰ आंसर 4000 তাহলে আমরা কি কৰিছো প্ৰথম আমাক যি দিয়া আছে সেই ৰেশিও কেটা আমি ফ্ৰেকশনাল আছে তাক আমি হোল নাম্বার কৰিছো নেচাৰেল নাম্বার কৰিছো মাল্টিপ্লাই কৰি কিহে মাল্টিপ্লাই কৰিছো 10 ৰে মাল্টিপ্লাই কৰিছো তাৰ পিছত আমি নেক্সট কি কৰিছো এ যেটো শেয়াৰ ইনভেষ্টমেন্ট শেয়াৰ টু ইনক্ৰিজ হৈছে কিমান 50% ইনক্ৰিজ হৈছে গতিকে প্ৰথম 4 মাহত এৰ শেয়াৰ টু যিমান তাক 105 টাকা কিহে মাল্টিপ্লাই কৰিছিলো 4 ৰে মাল্টিপ্লাই কৰিছো নেক্সট 8 মাহত এটো ইনক্ৰিজ হৈছে ইনক্ৰিজ হৈ 157.5 8 ৰে মাল্টিপ্লাই কৰিছো কৰাৰ পিছত এটো টোটাল 12 মাহত ইনভেষ্টমেন্টৰ ৰেশিওৰ কাৰণে আমি পাইছো তাৰ পিছত বিৰ কন্ট্ৰিবিউশনৰ এটো কিমান হৈছে 12 মাহত 40 কে 12 ৰে মাল্টিপ্লাই কৰিছো সিৰ 36 অফ 12 ৰে মাল্টিপ্লাই কৰিছো আৰু এটো পাইছো গতিকে ফাইনাল ৰেশিও হল এটো ইনভেষ্টমেন্ট ৰেশিও মানে এটো প্ৰফিট ৰেশিও গতিকে প্ৰফিট টু কিমান 21600 আছিল গতিকে এনুৱেলি গতিকে এটো আমি কি কৰিছো টোটাল যেটো পাৰ্ট 35 plus 10 plus 9 54 that is so and we take that 10 is the B's part so it into total profit multiply কৰাৰ পিছত এটো পাইছো that is the profit share of D এর নিশ্চয় বুঝি পাইছে এবার আন্ডার কোয়েশ্চন চাবো P Q and R started a business by investing rupees 2 lakhs rupees 2,50,000 and rupees 4 lakhs respectively তারমানে PA কিমান এটা আৰম্ভ কৰে PA কিমান টকা দি 2 লাখ দিয়ে QA 2 লাখ দিয়ে আৰু RA 4 লাখ দিয়ে they decide to receive 10% interest on their capitals তেওঁলোকে কি কৰে তেওঁলোকৰ যেটো ক্যাপিটাল আছে মূলধন আছে সেই মূলধনৰ ওপৰত 10% ইন্টাৰেষ্ট লোৱাৰ সিদ্ধান্ত কৰে 10% and balances of the profit to be divided equally আৰু যিখিনি ব্যালেন্স থাকিব প্ৰফিটৰ যিখিনি ব্যালেন্স প্ৰথম প্ৰফিট খিনি ইন্টাৰেষ্টৰ পৰা লৈ লব ইন্টাৰেষ্ট হিচাপে লৈ লব তাৰ পিছত যিখিনি ব্যালেন্স থাকে যিখিনি ৰখি যায় ব্যালেন্স of the profit to be divided equally আৰু সেই ৰখি যোৱাখিনি কি কৰিব সমানে ভাগ কৰিব এটা কি কৈছে if they got rupees 2,05,000 যদি as annual profit যদি হিয়তে profit to পাই annual বাৰ্ষিক হিচাপত 2,05,000 টকা যদি profit পাই লাভ পাই find share of P including the interest P এর হট মানে ইন্টারেস্ট টু লৈ কিমান শেয়াৰ পাব ভাগটো কিমান পাব প্ৰফিটৰ ভাগটো তাৰমানে প্ৰফিটৰ ভাগটোত ইন্টাৰেষ্টটো সোমাই থাকিব তাৰমানে ইন্টাৰেষ্টৰ পইচা প্ৰথম যিখিনি প্ৰফিট হ'ব প্ৰফিট হোৱাৰ পিছত যিখিনি ইন্টাৰেষ্ট থাকিব হিয়তৰ মূলধনৰ অনুপাতে সেই ইন্টাৰেষ্ট 10% ইন্টাৰেষ্ট খিনি আগতে প্ৰত্যেককে লৈ লব যাৰ যিমান কি কৰা আছিল ইনভেস্ট কৰা আছিল বিনিয়োগ কৰা আছিল তাৰ পিছত সেই প্ৰফিট খিনি বাকি ৰখি যোৱা প্ৰফিট খিনি সমানে ভগাই লব এতিয়া আমি 10% interest for PQ আমি যদি চাও 10% interest যদি চাও for PQR respectively যদি আমি চাও কিমান হ'ব এটো চাও তো 10% interest মানে আমাৰ 2 লাখৰ 10% হলে কিমান হ'ব এটা শূন্য কাটি দিলে হ'ব আমাৰ 5টা শূন্য আছে 10% হেৰি হলে আমি কিমান পাম 4টা শূন্য মানে 20000 পাব PA 20000 পাব তাৰ পিছত QA পাব এটা শূন্য যদি আমি ক্যান্সেল কৰো 250 কেটা 0 3টা 0 তাৰ মানে QA পাব 25000 আৰু RA পাব
কিমান 4 লাখৰ এটা শূন্য কাটি দিলে এটো 4টা শূন্য 40000 টকা পাব ইন্টারেস্ট হিচাপত হল এটা টোটাল ইন্টারেস্ট কিমান হয় টোটাল ইন্টারেস্ট কিমান হ'ব 20000 আমি উলিয়াব পাৰো টোটাল ইন্টারেস্ট 20000 40000 কিমান হল 60000 যোগ 25000 মানে 85000 টোটাল ইন্টারেস্ট ইহতে ভগাই লব গতিকে 85000 ইন্টারেস্ট ভগাই লব মানে এতিয়া টোটাল প্রফিটৰ পৰা লব টোটাল প্রফিট কিমান আছে আমাৰ মানে এনুৱেল প্রফিট কিমান আছে প্রফিট কিমান আছে 2,05,000 প্রফিট হৈছে তাৰ পৰা এতিয়া আমাৰ ভগাব যিখিনি লাগে সেই ভগাব লগাখিনি আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব প্রফিট রিমেইনিং প্রফিট গতিকে রিমেইনিং প্রফিট কিমান হ'ব আমাৰ ইন্টারেস্ট দিয়াৰ পিছত কিমান 2,05,000 ৰ পৰা আমি কিমান মাইনাস কৰিব লাগিব 85000 মাইনাস কৰিব লাগিব কাৰণ 85000 টো কাট দিব সবকে যাৰ যি ভাগ এনেকে 20000 25000 40000 কে দিয়াৰ পিছত এটো 85000 হ'ব 85000 টো কি কৰিব 2,05,000 ৰ পৰা 85000 মাইনাস কৰিব এটো শূন্য এটো 10 ৰ 8 গুণ 2 গতিকে এটো 12000 থাকিল কিমান এটা রিমেইনিং প্রফিট কিমান হ'ব 2,05,000 ৰ পৰা 85000 বিয়োগ কৰিলে 1,20,000 গতিকে 1,20,000 হলে 1,20,000 হ'ব রিমেইনিং প্রফিট আৰু এই প্রফিটৰ কি কৰা হ'ব সমানে ভাগ কৰা হ'ব গতিকে পি শেয়াৰ কি হ'ব পি শেয়াৰ 1,20,000 3 ৰে ভাগ কৰি আৰু কিমান এই 20,000 টকা যে ইন্টারেস্ট এই 20,000 টকা ইন্টারেস্ট টু প্লাস হলে কিমান হ'ব এটো 1,20,000 3 ৰে ভাগ কৰিলে 40,000 যোগ 20,000 কিমান হ'ব 60,000 গতিকে পিৰ যেটো শেয়াৰ প্ৰফিট শেয়াৰ এটো কিমান হ'ব 60,000 হ'ব নিশ্চয় বুজি পাইছে আমি কি কৰিছো 10% কে সবকে দি দিছো প্রফিটৰ মানে 10% কে প্রফিটৰ মানে ইনভেষ্টমেন্টৰ 10% দিয়া আছে দিয়াৰ পিছত এটো টোটাল ইন্টারেস্ট ইমান যাব টোটাল ইন্টারেস্ট গলে আমি প্রফিটৰ পৰা টোটাল ইন্টারেস্ট বাদ দিছো বাদ দি বাকিখিনি সমানে ভাগ কৰিছো সমানে ভাগ কৰি মানে 40,000 কৈছে আৰু পিএজ কিমান ইন্টারেস্টৰ কাৰণে 20,000 গতিকে কিমান 60,000 টকা কি পাব পিৰ প্রফিট শেয়ার হবো নিশ্চয় বুঝি পাইছে আজিকালি আমি ইমানতে সামৰিছো ধন্যবাদ